বিটিআৰ পৰিষদীয় নিৰ্বাচনক লৈ বিজেপিৰ তৎপৰতা বিটিআৰত পৰিষদীয় নিৰ্বাচনত 20খন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ঘোষণাৰ পিছতেই অধিক তৎপৰ হৈ পৰিছে গেৰুৱা শিবিৰ আজি ওদালগুৰিত উপস্থিত মন্ত্ৰী পীযুষ হাজৰিকা দুদিনীয়া কাৰ্যসূচীলৈ উপস্থিত হৈছে মন্ত্ৰীগৰাকী আজি কেইবাটাও দলীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰিব পীযুষ হাজৰিকাই কাইলৈ এক বিশাল যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰিব মন্ত্ৰীগৰাকী পীযুষ হাজৰিকাৰ সৈতে উপস্থিত পল্লৱ লোচন দাসো আৰু বিটিআৰৰ বিজেপিৰ বিভিন্ন স্তৰৰ বিজেপি নেতা কৰ্মীৰে বৈঠকত মিলিত হ'ব মন্ত্ৰী পীযুষ হাজৰিকা ইফালে কাইলৈ ওদালগুৰিত উপস্থিত হ'ব ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া লগতে থাকিব মন্ত্ৰী পীযুষ হাজৰিকা পল্লৱ লোচন দাসে ইতিমধ্যে বাহৰ পাতিছে গৈ ওদালগুৰিত আৰু কাইলৈ ৰাজ্যিক বিজেপিৰ সভাপতিৰ উপস্থিতিত অনুষ্ঠিত হ'ব এখন গুৰুত্বপূৰ্ণ বৈঠক আৰু ইতিমধ্যে আমি সামগ্ৰিক তথ্য জনাইছো এই মুহূৰ্তত আমি পোনপটীয়াকৈ কিছু তথ্য জানিব বিচাৰিম ওদালগুৰিৰ পৰা আমাৰ সৈতে আছে মুছাদ্দিক হুছেইন শেহতীয়া তথ্য আপোনাৰ হাতত কি আছে সমীৰণ নিশ্চয়কৈ ক'ব লাগিব যে বিটিআৰৰ যি নিৰ্বাচন এই নিৰ্বাচনৰ বাবে এতিয়া শাসকীয় যি দল বিজেপি দল তেওঁলোকে নিজস্বভাৱে আচলতে প্ৰস্তুত কৰিছে আৰু সামগ্ৰিকভাৱে আজি দুদিনীয়া যি ভ্ৰমণ কাৰ্যসূচীৰে আহি বাহ পাতিছে মন্ত্ৰী পীযুষ হাজৰিকাৰ লগতে পল্লৱ লোচন দাস আৰু ইতিমধ্যে মই দেখুৱাই আছোঁ আচলতে এয়া বিজেপিৰ জিলা কাৰ্যালয় আৰু এই বিজেপিৰ জিলা কাৰ্যালয়ত ইতিমধ্যে বিভিন্ন বিশেষকৈ ওদালগুৰি জিলাৰ 10টা যি আচলতে পাৰিষদীয় সমষ্টি আছে এই পাৰিষদীয় সমষ্টিত তেখেতসকলে প্ৰতিটো মণ্ডলৰ প্ৰতিটো যুৱ মৰ্চাৰ তেখেতসকলৰ কৰ্মীসকলৰ লগত আলোচনাত মিলিত হৈছে আৰু আটাইতকৈ ডাঙৰ কথা হ'ল এইবাৰ আচলতে ৰাজ্যিক সভাপতি তথা দৰং ওদালগুৰি লোকসভা সমষ্টিৰ এটা বিশেষ সমষ্টি আৰু এই দিলীপ শইকীয়াৰ যি লোকসভা সাংসদ সমষ্টি প্ৰায় 16টাকৈ ইয়াত পাৰিষদীয় সমষ্টি আছে আৰু ইতিমধ্যে বিজেপিয়ে প্ৰায় 30টাকৈ তেখেতসকলে পাৰিষদত তেখেতসকলে প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ কাৰণে ইতিমধ্যে তেখেতসকলে প্ৰস্তুতি তুংগত কৰিছে আটাইতকৈ ডাঙৰ কথা হ'ল যে বিটিচিত বিশেষকৈ ওদালগুৰি জিলাত প্ৰায় 71খন গাঁও ইতিমধ্যে ইয়াত আপোনাৰ সোমোৱা হৈছে বিটিআৰত অন্তৰ্ভুক্ত কৰা হৈছে আৰু এই অন্তৰ্ভুক্ত কৰা প্ৰায় 50তকৈও অধিক ভোটাৰ এই ভোটাৰসকলক আচলতে ক'ত কেনেকৈ আচলতে তেখেতসকলে কৰে এই কথা কিন্তু নিৰ্বাচন আয়োগৰ কোনো হেৰি হোৱা নাই আৰু তেনেকুৱা ক্ষেত্ৰত এই মুহূৰ্তত আমাৰ লগত আছে বিজেপিৰ এগৰাকী কৰ্মী মই জানিম দাদা কেইদিনীয়া প্ৰগ্ৰেম কেনেধৰণে গোটেই প্ৰগ্ৰেমটো কৰিছে আমাৰ এইটো প্ৰগ্ৰাম দুদিনীয়া প্ৰগ্ৰাম হয় আজি আমাৰ কৰ্মকৰ্তাৰ আমাৰ প্ৰগ্ৰাম আছিলে তাৰমানে আজিৰ যিটো আলোচনা হৈ গ'ল আমাৰ মণ্ডল পৰ্যায়ত আলোচনা কৰা হৈছে আমাৰ ওদালগুৰি জিলাত 10টা পৰিষদীয় সমষ্টি আছে তাৰে প্ৰত্যেকটো পৰিষদীয় সমষ্টিৰ মণ্ডল সভাপতি বুথ কমিটিৰ সকলোকে লৈ পেলাই আমাৰ মাননীয় শ্ৰীযুত মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া আৰু পল্লৱ ডাঙৰীয়া তেখেতসকলে তন্নতন্নকৈ ভোট দিছে আৰু আমাৰো মণ্ডলৰ বিষয়ববীয়াসকলে তন্নতন্নকৈ উত্তৰ দিছে ক'ৰবাত কিবা আছে নেকি দুৰ্বলতা আছে নেকি জিতিব নে নিজিতিব দাবীদাৰ কোন হয় এইটো তেখেতসকলে বিতংভাৱে খবৰ লৈছে আৰু তেনেকৈ আমাৰ মণ্ডলৰ সকলৰ যিমানখিনি কাৰ্যকৰ্তা আছে উত্তৰ দিছে আৰু কাইলৈ কিমান মানুহ অংশগ্ৰহণ কৰিব ৰাজ্যিক সভাপতি থাকিব কোন আচলতে ইয়াত যোগদান কৰিব বিজেপিত তেনেকুৱা কিবা তথ্য কোনে যোগদান কৰিব তথ্যটো মোৰ হাতত নাই কিন্তু যোগদান কৰিবলৈ মই গম পাইছোঁ শুনিবলৈ পাইছোঁ কিমান মানে যোগদান কৰিব এইটো তথ্য মোৰ লগত সঠিকভাৱে নাই নিশ্চিতভাৱে আচলতে সমীৰণ এয়া হৈছে সামগ্ৰিক দৃষ্টি ওদালগুৰিয়ে নহয় সমগ্ৰ বিটিআৰৰ 30খন আসনত ইতিমধ্যে তেখেতসকলে প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে যি যুদ্ধকালীন তৎপৰতা তেখেতসকলে আৰম্ভ কৰিছে মন্ত্ৰী পীযুষ হাজৰিকা পল্লৱ লোচনকে ধৰি প্ৰায় এখন কমিটি গঠন কৰি দিছে আৰু কেনেধৰণে প্ৰাৰ্থিত্ব প্ৰদান কৰিব ক'ত কেনেকৈ দিয়া হ'ব আজি বিশেষকৈ নিশাৰ ভাগতো তেখেতসকলে নতুনকৈ ৰণকৌশল কৰিব আৰু বিটিআৰত থকা প্ৰতিটো জাতি জনগোষ্ঠীৰ লগত ইতিমধ্যে কথা বতৰা তেখেতসকলে আলোচনাত মিলিত হ'ব আৰু কি ধৰণে আচলতে এই নিৰ্বাচনী বৈতৰণি পাৰ হ'ব তাৰ আচলতে এক ৰণকৌশল প্ৰস্তুত কৰিব আৰু শেহতীয়াভাৱে বিশেষকৈ এয়া হ'ব আচলতে বিটিআৰৰ ছেমিফাইনেল বিধানসভা নিৰ্বাচনৰ কাৰণে এয়া বিটিআৰৰ ছেমিফাইনেল আৰু এই ছেমিফাইনেলত আচলতে বিজেপিয়ে কেনেধৰণে আচলতে তেখেতসকলে অগ্ৰগতি লয় যদিও আচলতে ইয়াত মিত্ৰদল পাক লগা মিত্ৰতা আছে আৰু এই পাক লগা মিত্ৰতা থকাৰ কাৰণেই হয়তো বিশেষকৈ প্ৰমোদ বড়োৱে হওক বা হাগ্ৰামা মহিলাগৰাকীয়ে হওক বা বিভিন্ন ধৰণৰ বিভিন্ন
আচলতে তেখেতসকলে নৈতিক সমৰ্থনৰ কথা কৈছে যদিও যুদ্ধয়ে আচলতে বিজেপিয়ে কৰিব আৰু ইয়াত থকা প্ৰতিজন বিজেপিয়ে কৰ্মীয়ে ইতিমধ্যে তেখেতসকলৰ নিজস্ব যি কৌশল তেখেতসকলৰ যি প্ৰাৰ্থিত্ব দাবীদাৰ আৰু যি মণ্ডল তেওঁলোকৰ এই কেনেধৰণৰ এক্টিভিটি সকলো কথা আচলতে আজি নিশাৰ ভিতৰত সম্পূৰ্ণ প্ৰস্তুত কৰি কি ধৰণে আচলতে নিৰ্বাচনত আগবাঢ়িব কাৰণ মুখ্যমন্ত্ৰীয়ে এটা কথা কৈছিল যে 10 দিনৰ ভিতৰত আচলতে প্ৰতিবেদন বিচাৰিছে আৰু এই প্ৰতিবেদনৰ ভিত্তিতে আচলতে বিটিচিত তেওঁলোকে হাতাং কৰিব কেইটা সমষ্টিত নিৰ্বাচন কৰিব সমীৰণ এয়া আচলতে সামগ্ৰিক দৃশ্যপট আমি দেখুৱাইছোঁ 5 বছৰ পিছত যি ওদালগুৰি আৱৰ্তন ভৱনত আছে আৱৰ্তন ভৱনত মন্ত্ৰী পীযুষ হাজৰিকা আৰু পল্লৱলোচন দাস বহিব আৰু তেখেতসকলে আচলতে যি ইয়াৰে আচলতে স্থানীয় লোক বা দল সংগঠনক লগ কৰি মত বিনিময় কৰিব কেনেধৰণে আচলতে এই নিৰ্বাচনত জয় হোৱাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব সমীৰণ হয় নিশ্চিতভাৱে এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ